Theorem 6.1. If a line is drawn parallel to one side of a triangle to intersect the other two sides in distinct points, the other two sides are divided in the same ratio. এই থিওৰেমটো আজি প্ৰুফ কৰিম থিওৰেম 6.1 ইয়াত কোৱা হৈছে যে এটা ট্ৰায়াঙ্গলত যদি এটা লাইন যিকোনো এটা সাইডৰ প্যাৰালেলি অঁকা হয় এতিয়া এই লাইনডাল আমি BC ৰ প্যাৰালেলি আঁকিছো DE অকল হেতুৱে নহয় আমি যদি বিচাৰো আমি এই সাইডটো যেটো AC সাইড AC প্যাৰালেলি আমি ইয়াতো এনেকৈ এডাল আঁকিব পাৰো নহলে বা AB প্যাৰালেলি আমি এনেকৈও আঁকিব পাৰো যেনেকৈ আকো কথা একেটাই কথাটো হল যে যিকোনো এটা সাইডৰ প্যাৰালেলি যদি এটা লাইন আকো আৰু এই লাইনডালে যদি বাকি দুটা সাইডক এটা পইণ্টত ইন্টাৰসেক্ট কৰে তেতিয়া এই সাইড গিটা একটা রেশিও ডিভাইড হয় তার মিনিং হল যে AD by DB will be equal to AE by EC এই থিওরেমটো এতিয়া প্রুফ কৰিম প্ৰথমে আমি ট্ৰায়াঙ্গলটো আঁকিলম ট্ৰায়াঙ্গলটোৰ নাম দিম ABC এতিয়া ABC এই তিনটা সাইড আছে আমাৰ AB BC আৰু CA এই যিকোনো এটা সাইডৰ প্যাৰালেলি এডাল লাইন আঁকিম আৰু সেই লাইনডালে বাকি দুটা সাইডক ইন্টাৰসেক্ট কৰাকে এতিয়া আমি BC ৰ প্যাৰালেলি আঁকি দিও এডাল লাইন যিডাল হ'ব DE আমি যদি ইচ্ছা কৰো আমি AB ৰ প্যাৰালেলিও আঁকিব পাৰো বা AC ৰ প্যাৰালেলিও আঁকিব পাৰো আমি সুবিধা হোৱাকে আমি DE প্যাৰালেলি BC প্যাৰালেল DE আঁকি ললো এতিয়া প্ৰথম আমি গিভেন পাৰ্টটো লিখিলম given ABC is a triangle and DE is drawn parallel to BC এটো লিখি ললো যেটো দিয়া আছে ABC এটা ট্রায়াঙ্গল আৰু DE parallel to BC is drawn তাৰ পিছত আমি দিম কনস্ট্ৰাকশনত আমি কি কৰিম আমি DC জয়েন কৰি দিম আৰু BE জয়েন কৰি দিম BE and DC are joined তাৰ পিছত আমি DM perpendicular to AC আঁকিম এই D পৰা এডাল perpendicular আঁকিম which will be perpendicular to AC এটো হৈ গল DM এই তেনেদৰে E পৰা এডাল perpendicular আঁকিম EN এটো perpendicular হ'ব AB লে হৈ গল আমাৰ কনস্ট্ৰাকশন ইমানতে হৈ গল লিখি দিও DM perpendicular to AC and EN perpendicular to AB is drawn তাৰ পিছত আমাৰ আহিব টু প্ৰুভ আমি প্ৰুফ কি কৰিব লাগে এটো আহিব টু প্ৰুফ AD by DB is equal to AE by EC এটো বস্তু হল আমি প্ৰুফ কৰিব লাগিব এতিয়া আমি আহো আমাৰ প্ৰুফ হলে proof এতিয়া আমাৰ ওচৰত
যেটো ট্ৰায়াঙ্গল আছে আমি ট্ৰায়াঙ্গল গিটা যদি চাও ডাঙৰ ট্ৰায়াঙ্গলটোৰ ভিতৰতে এটা ট্ৰায়াঙ্গল আছে ADE এটা ট্ৰায়াঙ্গল আছে ADE প্ৰথমে আমি ADE এৰ এৰিয়াটো উলিয়াই লম আৰু এৰিয়া অফ এ ট্ৰায়াঙ্গল কেনেকৈ উলিয়াও এটো সৰু ক্লাছতে শিকা হৈছে এৰিয়া অফ ট্ৰায়াঙ্গল ADE is equal to half into base into height ইয়াত যদি আমি বেস আৰু হাইট চাও এই ট্ৰায়াঙ্গলটোত তেতিয়া আমি দেখিম যে এটো বেস AD বেস আৰু EN টু পারপেন্ডিকুলার আৰু এফালৰ পৰা যদি চাও AE টু বেস আৰু DM টু হল পারপেন্ডিকুলার এটো কাৰণে এই ট্ৰায়াঙ্গলটো আমি দুটা এৰিয়া পাম এটা হল হাফ ইনটু AD ইনটু EN আৰু ইটো পাম হাফ ইনটু AE ইনটু DM এটো কাৰণে আমি দুইটা লিখিলম half into AD into EN और second whole area of triangle AD is equal to half into AE into DM দুটা area পালো তার পিছত আমি নেক্সট উলিয়াম area of triangle BDE half into এটা BDE ট্ৰায়াঙ্গলটো যদি আমি চাও BDE এই ট্ৰায়াঙ্গলটোত আমি বেসটো ক্লিয়াৰলি ধৰিব পাৰিছো যে BD হ'ব কিন্তু ইয়াৰ পারপেন্ডিকুলাৰটো কি হ'ব বা ইয়াৰ হাইটটো কি হ'ব যেহেতু হাইটটো ইয়াত আমি উলিয়াব পৰা নাযাব এনেকৈ দিলে এটো পারপেন্ডিকুলাৰ নহব এটো কাৰণে এক্সটেন্ড যদি কৰি দিও B ডাল তেতিয়া n লকে এক্সটেন্ড কৰিব পাৰিম আৰু তেতিয়া এই ভাৰ্টেক্স E পৰা n যেটো হ'ব EN এডালে ইয়াৰো হাইট বা পারপেন্ডিকুলার হ'ব কাৰণ যেহেতু ইয়াত উলিয়াব পৰা যাব এটো এক্সটেন্ড কৰি পেলাই আমি যদি এডাল জয়েন কৰি দিও এডালে হ'ব তাৰ পারপেন্ডিকুলার তাৰ মানে পারপেন্ডিকুলার বা হাইট হৈছে EN আৰু বেসটো হ'ব BD EN into BD তেনেদৰে এৰিয়া অফ triangle DEC উলিয়াম এবাৰ DEC half into side of DEC কি আছে কি নাই এতিয়া DEC ইয়াতো বেসটো ধুনিয়াকৈ ওলাই আছে যে EC হ'ব কিন্তু পারপেন্ডিকুলাৰটো ইয়াৰ পৰা আকিব পৰা নাযাব এটো কাৰণে এডাল যদি এক্সটেন্ড কৰি দিও আমি ইমান মানলৈকে তেতিয়া MD বা DM এটো হৈ যাব এই ট্ৰায়াঙ্গলটোৰ হাইট ট্ৰায়াঙ্গল DEC এৰ যেটো হাইট হ'ব এটো হৈ যাব DM লিখি লৈছো DM into EC এতিয়া now আমি area of ADE by area of BDE যদি চাও এতিয়া ADE এর দুটা এরিয়া আছে কিন্তু BDE টো এটাই আছে এটো কাৰণে প্ৰথম BDE টো লিখি লৈছো half into EN into BD এতিয়া এটো যদি লও আমি দেখিম যে EN টো AD টো আছে আৰু অলৰেডি BD টো আছে কিন্তু যদি এটো এৰিয়া লও সেকেন্ড এৰিয়াটো যদি লও AD এর কমন ফ্যাক্টর একো নাই এটো কাৰণে আমি এই প্ৰথমটোৱে লম half into AD into EN এতিয়া half cancel EN cancel আমাৰ ওচৰত থাকি যাব AD by BD এটো আমি দিম ইকুয়েশন নাম্বার 1 তেনেদৰে again area of ADE by area of DEC এটো যদি আমি কৰো এবাৰ আমি ADE এর সেকেন্ড এরিয়াটো লম যেটো হৈ গল half into AE into DM তেনেদৰে DEC এৰিয়াটো লিখি লৈছো half into DM into EC half cancel DM cancel আমাৰ ওচৰত থাকিব AE by EC ইকুয়েশন নাম্বার এটো হৈ গল 2 এতিয়া আমি যদি ফিগাৰটো আকৌ এবাৰ চাও তেতিয়া দেখিম যে যি দুটা ট্ৰায়াঙ্গল আমি পিছত লৈছো BDE আৰু ট্ৰায়াঙ্গল DEC
DEC triangle BDE a triangle to আৰু triangle DEC a triangle to হিহত একেটা বেসতে আছে বেসটো কি হল DE হিহত একেটা বেসত আছে আৰু একেটা পারপেন্ডিকুলাৰতে আছে পারপেন্ডিকুলার একেটা প্যারালেলত আছে সরি একেটা বেসত আছে একেটা বেস DE ত আছে আৰু একেটা প্যারালেলত আছে আৰু ক্লাস 9 ত এটা থিওৰেম আছিল যে triangles on the same base and between same parallel are equal in area হেতু মতে যদি চাও তেতিয়া হলে BDE আৰু DEC এৰিয়াটো ইকুৱেল হ'ব এখানে আমি লিখিলো area of triangle BDE is equal to area of triangle DEC ব্র্যাকেটত লিখি দিম triangles on the same base and between same parallel are equal in area এটো থিওৰেম ক্লাস 9 ত পোৱা হৈছিল এটো কাৰণে from equation 1 and 2 from equation 1 and 2 আমি লিখি দিব পাৰিম কি বুলি AD by BD is equal to AE by EC যেহেতু triangle BDE আৰু DEC এৰিয়া সমানেই হয় triangle BDE আৰু DEC এৰিয়া সমানেই হয় হেতু কাৰণে ওপৰত নিউমাৰেটৰ দুইটা ইকুৱেচনতে triangle ADE আছে তলত এটা BDE আছে আৰু এটা DEC আছে যদিও বেলেগ বেলেগ হিহঁতৰ এৰিয়া ইকুৱেল হয় হিহঁতৰ এৰিয়া ইকুৱেল হয় নিউমাৰেটৰটো অলৰেডি ইকুৱেলে হয় আৰু ডিনোমিনেটৰ তাৰ মানে এৰিয়া অফ ট্ৰায়াঙ্গল BDE আৰু DEC ও ইকুৱেল হয় যেহেতু ইহঁত গিটা ইকুৱেল হয় লেফট হ্যান্ড সাইডটো ইকুৱেল হয় রাইট হ্যান্ড সাইড গিটাও ইকুৱেল হ'ব হেতু কাৰণে ফ্ৰম ইকুৱেচন 1 and 2 আমি AD by BD is equal to AE by EC লিখি দিছো এটোৱে হৈ গল আমাৰ থিওৰেম 6.1 proved